আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুতো পদ মুকলি কৰি দিছে আৰু আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব স্ক্ৰীণত এটা নটিফিকেশ্যন আউট কৰাই দিছে। এইটো আপোনালোকৰ বাবে 27 জুনত আপোনালোকৰ বাবে এইটো নটিচ আপলোড কৰি দিছে। অফিচিয়েল ৱেবছাইটৰ পৰা নহয় বাৰু, এইটো ভাইৰেল হৈ আছে। এই নটিচখন কিমান সঁচা কিমান মিছা আপোনালোকে এই নটিচখন আপোনালোকে দেখিবলৈ পাব, আৰু কোনটো বিভাগত কিমান আপোনালোকৰ বাবে ভেকেঞ্চি দিয়া আছে গোটেইখিনি জানিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চাব। তাৰপিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোক মই পোনপ্ৰথমতে জনাই দিছোঁ, গভৰ্ণমেণ্ট অফ আছাম আপোনালোকৰ বাবে যিটো নেকি স্বাস্থ্য বিভাগৰ পদ হয় সেইখিনিৰ বাবে গোটেইখিনি এই নটিচখনত মেনশ্যন কৰা আছে। গ্ৰেড 3, গ্ৰেড 4, টেকনিকেল, নন টেকনিকেল কিমান পষ্ট আছে গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব। পুনৰবাৰ কৈছোঁ, এই নটিচটো 27 জুনত ওলাইছিলে আৰু আপোনালোকৰ বাবে ইয়াত 15,000 প্লাছ আপোনালোকৰ ভেকেঞ্চি দিয়া আছে। গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ আপোনালোকে পাব, গ্ৰেড 3, গ্ৰেড 4, আৰু ইয়াৰ লগত আপোনালোকৰ টেকনিকেল আৰু নন টেকনিকেল আপোনালোকে পষ্ট দেখিবলৈ পাব। পোনপ্ৰথমতে আপোনালোকে জনাই দিছোঁ, ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ বাবে 15,000 টোটেল পষ্ট ওলাইছে। ইয়াৰে আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ ইয়াত আপোনালোকৰ বাবে কেটেগৰী ৱাইজ আৰু আপোনালোকৰ পষ্ট ৱাইজ ইয়াত আপোনালোকৰ পষ্টসমূহ দিয়া আছে। ইয়াতে আপোনালোকে দেখিব, ইয়াত আপোনালোকৰ এটা মেনশ্যন কৰা আছে যে যিসকল অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তেওঁলোকেহে ইয়াত আবেদন কৰিব পাৰিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পষ্ট দেখিবলৈ পাব। পোনপ্ৰথমতে আপোনালোক দেখুৱাই দিছোঁ যে গ্ৰেড 3 টেকনিকেল পষ্টৰ বাবে আপোনালোকৰ 7,500 আপোনালোকৰ বাবে প্ৰায় পষ্ট আছে। ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান, আপোনালোকৰ ৰেডিঅ'গ্ৰাফাৰ এটচেট্ৰা আপোনালোকৰ বাবে বহুত বেছি আপোনালোকে ইয়াত পষ্ট দেখিবলৈ পাব। আৰু গ্ৰেড 3 নন টেকনিকেলৰ বাবে আপোনালোকৰ 2,500 পষ্ট দেখিবলৈ পাব প্ৰায় আপোনালোকৰ বাবে। জিনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, ষ্ট'ৰ কিপাৰ, আৰু আপোনালোকৰ ইয়াত দিয়া আছে ষ্ট'ৰ কিপাৰ। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ পষ্ট দেখিবলৈ পাব। ঠিক আছে, এইটো হৈছে আপোনালোকৰ বাবে গ্ৰেড 3 নন টেকনিকেল পষ্ট। যিসকল নন টেকনিকেল হয় তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকৰ বাবে গ্ৰেড 3 আৰু আপোনালোকৰ গ্ৰেড 4। ঠিক আছে, গ্ৰেড 4 কোৱাৰ আগত আপোনাক মই জনাই দিছোঁ, গ্ৰেড 3টো আপোনালোকৰ দুয়োটাত দেখিব, টেকনিকেল আৰু নন টেকনিকেল, আৰু গ্ৰেড 4টো আপোনালোকে দুই ধৰণৰ পষ্ট দেখিব। পোনপ্ৰথমতে আপোনালোক মই জনাই দিলোঁ যে গ্ৰেড 3 টেকনিকেলৰ বাবে 7,500 প্ৰায় পষ্ট আছে। ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফাৰ কাৰণে আপোনালোকৰ বাবে পষ্ট আছিলে। ঠিক আছে, এতিয়া গ্ৰেড 3 নন টেকনিকেলৰ বাবে আপোনালোকৰ 2,500 প্ৰায় পষ্ট আছে। ইয়াত জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, ষ্ট'ৰ কিপাৰ আপোনালোকৰ বাবে এইসমূহ আপোনালোকৰ বাবে পষ্ট দিয়া আছে। ঠিক আছে, প্ৰতিটো পষ্টৰ বাবে আপোনালোকৰ বিভিন্ন ধৰণৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দেখিলে। ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ গ্ৰেড 4টো জনোৱাৰ পিছতে মই আপোনালোকক জনাই দিম কোনসকলে ইয়াত আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব, এজ লিমিট গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ গ্ৰেড 4, আপোনালোকৰ গ্ৰেড 4টোত আপোনালোকৰ প্ৰায় 5,000 পষ্ট আপোনালোকে দেখিবলৈ পাব। ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, পিয়ন, এটেণ্ডেণ্ট, ফিল্ড ৱৰ্কাৰ, আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ গ্ৰেড 4 পষ্ট দেখিবলৈ পাব। চাফাই কৰ্মচাৰী তেনেকুৱাবিলাক আপোনালোকে দেখিব পাব। ETC মানে হ'ল আপোনালোকৰ অন্যান্য বা ইত্যাদি আপোনালোকে আৰু অন্যান্য পষ্ট দেখিবলৈ পাব। টোটেল কম্বাইন ভেকেঞ্চি দিয়া আছে 15,000 প্লাছ। ঠিক আছে, আপোনালোকৰ বাবে ভেৰিয়াছ পষ্ট হয় আৰু আপোনালোকৰ বহুত বেছি পষ্ট দেখিবলৈ পাব। এতিয়া আহক আপোনালোকে জানি লওক কোনটো বিভাগত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ গ্ৰেড 4 পষ্টৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চিম্পল 8 পাছ হ'ব লাগিব, নতুবা আপোনালোকে 10 পাছ, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব নালাগিব, যেনেকৈ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন আপোনালোকৰ থাকিব নালাগিব, তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। গ্ৰেড 3ৰ কাৰণে আপোনালোকৰ নন টেকনিকেলটোৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, আৰু আপোনালোকৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰিলেও হ'ব। আৰু ইয়াত আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কথা নাই, আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মিনিমাম 6 মান্থৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। ঠিক আছে, DC হওক বা ADC হওক আপোনালোকৰ মিনিমাম 6 মান্থৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। যদিহে আপোনালোকৰ হাতত 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এতিয়া মই আপোনালোকক ইয়াত ষ্টাফ নাৰ্ছটোৰ বিষয়ে জনাওঁ যে আপোনালোকে BSc নাৰ্ছিং আৰু আপোনালোকে নাইবা আপোনালোকে GNM ডিপ্ল'মা ফ্ৰম এন ইনষ্টিটিউট ৰিকগনাইজড বাই দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড মাষ্ট হোল্ড এক্টিভ ৰেজিষ্ট্ৰেশ্যন উইথ দ্য ষ্টাফ নাৰ্ছিং কাউন্সিলৰ ফালৰ পৰা আপোনালোকৰ যিটো নেকি নাৰ্ছিং ডিপ্ল'মা হয় সেইটো কৰিব লাগিব, বা আপোনালোকে যদি কৰিছে সেইটো চাৰ্টিফিকেট দিব লাগিব। ফাৰ্মাচিষ্টৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা, আপোনালোকৰ আপোনালোকৰ জানে D ফাৰ্ম অৰ ডিগ্ৰী B ফাৰ্ম আপোনালোকৰ বাবে ইন ফাৰ্মাচী ফ্ৰম এন ইনষ্টিটিউশ্যন এপ্ৰুভ বাই দ্য ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া, এইটোৰ পৰা আপোনালোকে ডিপ্ল'মা কৰিব। যদিহে কৰিছে তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব। লেবৰেটৰী টেকনিচিয়ানৰ বাবে আপোনালোকৰ ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড মেডিকেল ইনষ্টিটিউশ্যনৰ পৰা যদি আপোনালোকে ডিপ্ল'মা কৰিছে তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব।
এইকেইটা হৈছে আপোনালোকৰ বাবে যিকেইটা নেকি ইয়াত পোষ্ট দিয়া আছে টেকনিকেলৰ বাবে, ঠিক আছে, গ্ৰেড 3 টেকনিকেল। এতিয়া আপোনালোকে ইয়াত দেখিব যে আপোনালোকৰ বাবে কেনেকুৱা ধৰণৰ এজ ৰিলেক্সেশ্যন থাকিব, ঠিক আছে। এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত বা আপোনালোকৰ এজৰ ক্ষেত্ৰত যিসকলৰ 18 হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব মিনিমাম 18 আৰু মেক্সিমাম বুলিবলৈ 40, ঠিক আছে। 40 বছৰ যদি হৈছে আপোনালোকে 40 বছৰ তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি আপোনালোকৰ চিডিউল কাষ্টৰ হয় তেনেহ'লে SC ST কেণ্ডিডেট যদি হয় ৰিলেক্সেশ্যন পাব আপোনালোকে 5 ইয়াৰ্ছ, ঠিক আছে। যদি আপোনালোকে 40 হৈ আছে তাৰ আপোনালোকে 45লৈকে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আপোনালোকে 45 এজলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু OBC MOBC কেণ্ডিডেট যদি হয় আপোনালোকৰ বাবে ৰিলেক্সেশ্যন 3 ইয়াৰ্ছ থাকিব, অৰ্থাৎ আপোনালোকে 43লৈকে আপোনালোকে ইয়াত এই পষ্টকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে সকলোৱে যিসকল চিডিউল কাষ্ট বা ট্ৰাইবেল হয় আপোনালোকৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যনটো থাকিবই। সেইটোৰ উপৰিও যিসকল OBC MOBC হয় তেওঁলোকৰ বাবেও 3 ইয়াৰ্ছ থাকিব। এতিয়া মই আপোনালোকক এইটো জনাই দিছোঁ যিটো নেকি নটিফিকেশ্যনখনত আছে, যিটো নেকি আপোনালোকৰ কেতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্টটো কেতিয়া আপোনালোকে অনলাইন কৰিব পাৰিব আৰু কেতিয়া আপোনালোকৰ এক্সাম হ'ব, কেতিয়া কি গোটেইখিনি জানিবলৈ হ'লে আপোনালোকে এইখিনি শুনক, মন দি শুনক। এই নটিফিকেশ্যনটো আপোনালোকৰ বাবে আগষ্টত আপোনালোকৰ বাবে পাব্লিছ হ'ব। তাৰপিছত আপোনালোকে ছেপ্টেম্বৰৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব আৰু আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন বা এডমিট কাৰ্ডৰ সমূহ আপোনালোকৰ অক্টোবৰ মাহত আহিব আৰু আপোনালোকৰ ৰিটেন এক্সামটো নৱেম্বৰ মাহত আপোনালোকৰ কণ্ডাক্ট কৰিব। কিন্তু এইটো হৈছে টেণ্টেটিভ টাইম লাইন দিয়া হৈছে। আপোনালোকে এইটোৱে যে সঁচা সেইটো নাভাবিব যে এইটো আপোনালোকৰ বাবে টেণ্টেটিভ দিয়া হৈছে এই নটিচখনৰ আণ্ডাৰত, ঠিক আছে। এতিয়া আপোনালোকে এইখিনি জানিলে এতিয়া কেনেকৈ এপ্লাই কৰিব কি আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব, ঠিক আছে। অফিচিয়েল ৱেবছাইটৰ যেতিয়া নেকি অনলাইনৰ বিষয়ে আহে তেতিয়াই আপোনালোকে এই ভিডিঅ'টো চালেও ইয়াৰ ভিডিঅ' ডিছক্ৰিপশ্যন পাব আৰু যেতিয়াই নতুন নটিফিকেশ্যন দিয়ে তেতিয়া মই আপোনালোকক ভিডিঅ' আকৃতিৰে আপোনালোকক গোটেইখিনি দেখুৱাম কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগে। এতিয়া আপোনালোকৰ বাবে এটাই কথা অনুৰোধ, যদিহে আপোনালোকে এই ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই কিবা এটা আপোনালোকে উপকৃত হৈছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন নহয়, এইটো ছাইডৰ পৰা এটা ভাইৰেল হোৱা নটিফিকেশ্যন হয়। বহুতে কৈ আছে 15,000ৰ আশে পাশে আহিব, এইটো সঁচা কিন্তু আহিব 5 বছৰৰ ভিতৰতো আহিব, এইটো সঁচা। কিন্তু আপোনালোকে এতিয়া স্বাস্থ্য বিভাগৰ ফালৰ পৰা এইখন নটিচ যিহেতু ভাইৰেল হৈছে এইখন সম্ভৱ আপোনালোকৰ বাবে 100% সঁচা, কোনো ধৰণৰ ফেক নহয়। আপোনালোকক কিয় ফেক নহয় সেইটো মই আপোনাক জনাই দিছোঁ, কাৰণ ফেক হ'লে ইয়াত আপোনালোকে এইটো নেদেখিলে হয়, ঠিক আছে। যিখিনি নেকি ইয়াত দিয়া আছে এইসমূহ আৰু আপোনালোকৰ মেইন হ'ল চিৰিয়েল নাম্বাৰ এইখিনি, যদি এইখিনি যদি নাথাকিলে হয় তেতিয়াহ'লে আপোনালোকেও বা আপোনালোকক ময়ো ক'লোঁ হয় এইখন সম্পূৰ্ণ ভুৱা বুলি ক'লোঁ হয়। কিন্তু এতিয়া মই আপোনালোকক ক'ব নোৱাৰিম যে যেতিয়া নেকি কোনো এটা অফিচিয়েল বা গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এটা নটিফিকেশ্যন আহে তেনেহ'লে এইখিনি থকা দেখা যায়। যদিও বা তেওঁলোকে কপি কৰিব পাৰে কিন্তু এইখিনি সম্ভৱ 99.5%লৈকে আপোনালোকে সঁচা বুলি ভাবিবই লাগিব, কাৰণ এনেকুৱা ধৰণৰ নটিফিকেশ্যন ফেক নটিফিকেশ্যন বহু আহে কিন্তু এনেকুৱা ধৰণৰ চিৰিয়েল নাম্বাৰ নাথাকে, ঠিক আছে। বহু আমিও মিলাই চাইছোঁ, সেই সন্দৰ্ভতহে মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ, ঠিক আছে। আৰু যদিহে আপোনালোকে এইখিনিয়ে সঁচা বুলি ভাবে তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থকাটো অতি প্ৰয়োজনীয়। আৰু যদি আপোনালোকে ADRE 3.0 হওক বা স্বাস্থ্য বিভাগৰ বাবেই হওক আপোনালোকে যদি অফলাইন মাধ্যমে পঢ়িব বিচাৰে কিতাপৰ মাধ্যমৰ দ্বাৰা তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন কেইখনমান কিতাপৰ লিংক দিয়া আছে, আপোনালোকে সেইকেইখন কিতাপ বাই কৰি পঢ়িব পাৰে। ধন্যবাদ।